नमो नमः श्रीमद् भगवत गीतामृत आज श्रीमद् भगवत गीतार कर्मयोग नाমৰ तृतीय अध्यायर ২২ সংখ্যক শ্লোক। এই শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগী হৈছে এনেধৰণৰ: নামে পাৰ্থাস্তি কৰ্তব্যং त्रिषु लोकेषु किञ्चन नानवाप्तामवाप्तव्यं वर्त एव सकर्मणि। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে পাৰ্থ, মোৰ বাবে তিনিও লোকতে কোনো কামে কৰ্তব্যৰূপে বিহিত হৈ থকা নাই। মোৰ কোনো বস্তুৰে অভাৱ নাই। মই আৰু একো বস্তু নতুনকৈ আহৰণ কৰিবলগীয়াও নাই। তথাপি মই মোৰ কৰ্তব্যসমূহ কৰাত লাগিয়েই আছোঁ। এনেদৰে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কৰ্তব্যৰ বিষয়ে কোৱা প্ৰসংগত শ্লোকভাগীৰ অৱতাৰণা কৰিছে। বৈদিক সাহিত্যত পৰম পুৰুষ ভগৱানৰ স্বৰূপ এনেদৰে বৰ্ণনা কৰিছে। সেই প্ৰসংগত এফাকি শ্লোক: তমশ্বৰাণাং পৰমং মহেশ্বৰং তং দেৱতানাং পৰমং সদৈৱতম পতিং পতীনাং পৰমং পৰস্তাৎ বিদং দেবং ভুৱনেশ্বম ইদ্যম ন তস্য কাৰ্যং কৰণং স বিদ্যতি ন তৎ সমস্যাভ্যধিকস্য দৃশ্যতি। परस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञान बल क्रियास। अर्थात भगवान हल ঈশ্বৰ সকলৰ ঈশ্বৰ আৰু দেৱতা সকলৰ পৰম দেৱতা। সকলোৱে তেওঁৰ নিয়ন্ত্ৰণাধীন। পদাৰ্থবিলাকৰ যি নিজা নিজা শক্তি আছে সেই সকলোবিলাক কেৱল তেওঁৰ পৰাই আহিছে। তেওঁৰ বাহিৰে আন একোৱেই পৰম সত্তা হ'ব নোৱাৰে। তেওঁ সকলো দেৱতাৰে পূজ্য আৰু সকলো গৰাকীৰ ওপৰত তেওঁ। সেইবাবে তেওঁ সকলোৰে পূজ্য, জাগতিক অধিপতি আৰু নিয়ন্ত্ৰণকৰ্তা, প্ৰধান গৰাকী। তেওঁতকৈ ডাঙৰ আৰু কোনো নাই আৰু তেওঁৱেই সকলো সাধাৰণ প্ৰধানৰ কাৰণ আৰু সৃষ্টিৰ কাৰণ তেওঁৱেই। এই বিষয়ে আমাৰ যজুৰ্বেদীয় উপনিষদ শ্বেতাশ্বেতৰ উপনিষদতো সেই একেই কথাই উল্লেখ কৰিছে যে সাধাৰণ প্ৰাণীৰ দেহৰ দৰে তেওঁৰ কোনো কায়িক ৰূপ নাই। তেওঁ নিৰাকাৰ ব্ৰহ্ম। তেওঁৰ দেহ আৰু আত্মাৰ কোনো প্ৰভেদ নাই। তেওঁৱেই পৰম তত্ত্ব। তেওঁৰ ইন্দ্ৰিয়বিলাক অলৌকিক। তেওঁৰ কোনো এটা ইন্দ্ৰিয়ই আন যিকোনো এটা ইন্দ্ৰিয়ৰ কাম কৰিবই পাৰে। গতিকে তাতকৈ ডাঙৰ বা তেওঁৰ সমান আৰু কোনো নাই। তেওঁৰ শক্তি বহুমুখী আৰু সেইবাবে এই স্বাভাৱিক ক্ৰম অনুসাৰে তেওঁ কৰিবলগীয়া কামবিলাক নিজেই নিজেই কৰি গৈ থাকে। যিহেতু পৰমেশ্বৰৰ বাবে প্ৰতিটো বস্তুৱেই উভয় নদী হৈ আছে আৰু নিত্য সত্যৰূপে সদায়ে আছে, গতিকে তেওঁৰ কৰ্তব্য বুলি ক'ব লগা একো নাই। যি মানুহে কৰ্ম কৰিলে কিবা এটা ফল ভোগ কৰিবলৈ বাধ্য হয়, কেৱল তেনে মানুহৰ বাবেহে কৰ্তব্যসমূহ নিৰ্দিষ্ট কৰি দিয়া আছে। কিন্তু যিজনৰ বাবে এই তিনিও লোকতে একোৱেই পাবলগীয়া নাই, তেওঁৰ বাবে কোনো নিৰ্দিষ্ট কৰ্তব্য নাই। তথাপি ভগৱান কৃষ্ণই ক্ষত্ৰিয়সকলৰ নেতা ৰূপে কুৰুক্ষেত্ৰৰ ৰণভূমিত এটা সুস্থ ভূমিকা নিৰ্বাহন কৰিছে। কাৰণ আৰ্তজনক ৰক্ষা কৰাটো ক্ষত্ৰিয়ৰ বাবে আৱশ্যকীয় কৰ্ম। যদিও ভগৱান বৈদিক শাস্ত্ৰৰ বিধি নিষেধৰ সীমাৰ বাহিৰত, তথাপি তেওঁ শাস্ত্ৰৰ বিৰোধ কৰি কোনো কাম নকৰিছিল। অৰ্থাৎ ভগৱান বৈদিক শাস্ত্ৰতকৈ ওপৰত, তেওঁ পৰাজ্ঞান। কিন্তু তেওঁ বেদৰ বিৰোধী বা শাস্ত্ৰৰ বিৰোধী কাম নকৰি প্ৰত্যেকটো কথা বেদক অনুসৰণ কৰি বা শাস্ত্ৰবিহিত কৰ্মহে কৰিছিল। সেয়ে কোৱা প্ৰসংগত উক্ত বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ। সুপ্ৰভাতম।